নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি বহু দিনৰ মূৰত আসলতে আমি পাকঘৰত সোমালো বুলি ক'ব পাৰি যেহেতু আমি আমাৰ অন্তৰত এটা হুক কঢ়িয়াই লৈ ফুৰিছো আৰু আমি সকলোৱে এটাই বস্তু বিচাৰি আছো মাত্ৰ সেইটো হৈছে ন্যায় আমাক ন্যায় লাগে আমাক জুবিনদাৰ ন্যায় লাগে মাত্ৰ আমি সেইটোহে কম যদিও আমি জুবিনদাৰ হুকত ভাগি পৰিছো তথাপিও নিজৰ কামবিলাক কৰিবই লাগিব আমি আগবাঢ়ি যাব লাগিব কিন্তু নিজৰ কামৰ মাজতে আমি জুবিনদাৰ ন্যায় বিচাৰিবই লাগিব আজি আসলতে আমি পাকঘৰলৈ আমন্ত্ৰণ কৰি আনিছো এনেকুৱা এজন ব্যক্তি যিজনে জুবিনদাক একেবাৰে কাষৰ পৰা পাইছে জুবিনদাৰ লগত বহুত কথা পাতিছে আৰু তেওঁক জুবিনদাই উপহাৰো দিছে আহকচোন তেতিয়াহলে আমি তেখেতৰ লগত চিনাকি হওঁ নমস্কাৰ এই আমাৰ মাজত উপস্থিত আছে উদয়মান শিল্পী বাহিবাদক হীৰকজ্যোতি কলিতা তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আমাৰ মাজত হীৰক উপস্থিত আছেই যেতিয়া আমি অকমান হীৰকক মৰম জনাও আহক লগতে আমি বহুত দিনৰ পৰা ভাবি আছিলো যে আমি গামুচাৰ লগে লগে আমি একোটাকৈ গছ পুলি দিম বুলি আগতেকৈ ভাবি আছিলো কিন্তু যেহেতু জুবিনদাই গছক ভাল পাইছিল তেওঁ গছকেই ভগৱান বুলি ভাবিছিল তেওঁ চাৰিওফালে গছ ৰুইছিল আৰু প্ৰকৃতিৰ সকলো জীৱ-জন্তুৰ লগত তেওঁৰ খুব মিলজুল খাই গৈছিল আৰু তেওঁৰ সেই আদৰ্শ হিচাপে আমি একোটাকৈ গছ পুলি বা ফুল পুলি আজিৰ পৰা আমি দিম বুলি মানে প্ৰতিজ্ঞাবদ্ধ হৈছো আজি আমি হীৰকৰ পৰাই আৰম্ভ কৰিম আহকচোন তেতিয়াহলে নমস্কাৰ হীৰক আৰু এটো হৈছে আপোনালোকৰ সকলোৰে চিনাকি আমাৰ জুবিনদাৰ খুব মৰমৰ নাহৰ আৰু জুবিনদাই কৈ গৈছে নাহৰ যতি থাকে দাদা ততি থাকে তো তোমালৈ আগবঢ়ালৈ আমাৰ ফালৰ পৰা এটা নাহৰ বুলি নমস্কাৰ বহা হীৰকক সকলোৱে চিনি পায় এজন বাহিবাদক হিচাপে তথাপিও পাকঘৰলৈ আহিছে যেতিয়া হীৰকৰ অকমান পৰিচয়টো আমি লৈ লওঁ নমস্কাৰ মোৰ নাম হীৰকজ্যোতি কলিতা মোৰ ঘৰত মা মই ভাইটি আছো তিনিজন মাৰ নাম সবিতা কলিতা আৰু ভাইটিৰ নাম সোণমণি কলিতা দেউতা আছিল দেউতাই 1 বছৰ আগত ঢুকালে গতিকে এতিয়া পৰিয়ালত আমি তিনিজনে আৰু হীৰকৰ পৰিচয়টো আপোনালোকে গম পালেই আজি যেহেতু আমি জুবিনদাৰ পৰা আৰম্ভ কৰিছো আৰু প্ৰথম আৰম্ভণি আমি জুবিনদাৰ পৰা আকৌ কৰিম যেহেতু আমি মায়াবিনী গানটো আসলতে গান হৈ থকা নাই এতিয়া বৰ্তমান প্ৰাৰ্থনালৈ পৰিণত হ'ল তো সেইটো কাৰণে আজি আমি বহুত দিনৰ পৰা দাদা আমাৰ মাজত নোহোৱা হোৱাৰ পৰা আমি আজি পাকঘৰ প্ৰথম আৰম্ভ কৰিলো আসলতে বহুতখিনি আমি দুখত ভাগি পৰিছো তথাপিতো নিজৰ কামবিলাকটো কৰি যাবই লাগিব তথাপিতো আমি দাদাৰ মায়াবিনী মানে গানটো সুৰ আমি বাহিৰত শুনিম আজি প্ৰথম আমি তাৰ পৰাই আৰম্ভ কৰিম তেতিয়াহলে তুমি মায়াবিনীটোকে বা প্ৰথম বজোৱা ঠিক আছে মই পোনপ্ৰথমে মই পাকঘৰক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো ইমান ধুনীয়া এটা অনুষ্ঠানত মোক নিমন্ত্ৰণ দিয়াৰ বাবে আৰু আহি খুব বেছি ভাল লাগিছিল আৰু মানে আহি এতিয়া কেমেৰাৰ পিছফালে মানে ইয়াত সুবিধা নাই দাদাক আমি প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো দাদা য'ত আছে শান্তিত থাকক সুখত থাকক গতিকে সকলোকে মোৰ বেছি ভাল লাগিল দাদাক যে মানে পাকঘৰতো যে মানে আমি শ্ৰদ্ধাঞ্জলি হিচাপত যে দিব পাৰিছো মানে বা সুঁৱৰিব পাৰিছো খুব বেছি ভাল লাগিল আৰু গতিকে আৰু ইয়াত মই আহি এতিয়া মানে কি যেহেতু বাইদেউ ক'লে মায়াবিনী গীতটো এতিয়া আমাৰ প্ৰাৰ্থনা গতিকে ময়ো অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত গতিকে মায়াবিনী গীতটো বাহিৰ সুৰত মানে চেষ্টাহে কৰিছো আৰু গতিকে বজাই দিছো
মই ফেচবুকতো পাইছিলো আৰু তোমাৰ ষ্টেটাছতো পাইছিলো এটা খুব ধুনীয়া খবৰ আৰু আপোনালোকৰো কাৰণেও এটা খুব ভাল খবৰ আচলতে জুবিন দাৰ কাৰণে তোমালোকে যিসকল বাহিবাদক আছা হয় গোটেইখিনি লগ লাগি তোমালোকে জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ তোমালোকে এটা মানে ধুনীয়া পৰিৱেশ গঢ়ি তুলিম বুলি ভাবিছা এমাহ হোৱা দিনাখনি ন হয় এমাহ হোৱা দিনাখনি আচলতে এই ভাৱটো তোমাৰ মনলৈ কেনেকৈ আহিল আৰু এতিয়ালৈকে বৰ্তমান তুমি তেতিয়ালৈকে 52 জনে বুলি কৈছিলা আৰু এতিয়ালৈকে 52 জন হৈ আছে না আৰু বেছি গোট খালে বহুত বেছি হৈ গ'ল মই কথাখিনি কৈ অ দিছো বাৰু মানে সেইটো মই মই অলপ জানিব বিচাৰিছো মানে কি হ'ল ফেচবুকত এটা পোষ্ট উম দিছিলো আৰু হয় হোৱাটছএপত ষ্টেটাছ দিছিলো যে আমি 52 যিহেতু দাদা 52 বছৰ বয়সত অ ঢুকাল অ মই ভাবিছিলো 52 জন বাহিবদক লগ লাগি উম দাদাৰ সমাধিস্থলীত গৈ উম আমি মায়াবিনী গীতটো বজাম আৰু হয় দাদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু দাদা যাতে সুখত থাকে উম কিন্তু তেনেকেই পোষ্ট এটা দিছিলো আৰু বহুতে কৈছিল পাৰি অ মই কৈছিলো যে ৰাইজে সহযোগ কৰিলে আমি আগুৱাই যাব পাৰিম বুলি এনেকে দিছিলো উম আৰু তেতিয়া বহু বাহিবদকে ক'লে যে পাৰি হয় তেতিয়া আকৌ কিছুমানে ক'লে যে 52 জন বাহিবদক হ'লে মানে অলপ বেলেগ মানে বহুতে বেয়া পাব মানে অসমত বহুত বাহিবদক আছে হয় হয় আৰু দাদাৰ প্ৰতি সকলৰ মৰম শ্ৰদ্ধা গোটেইখিনি যিহেতু দাদাৰ প্ৰতি একদম আছেই হয় প্ৰত্যেকজন ব্যক্তিৰ গতিকে আমি গোটেই অসম ভিত্তিত কৰিব পাৰি নেকি বস্তুটো উম তেতিয়া মই ইমান বহল ভাৱে মানে ভাবা নাছিলো বস্তুটো হয় পিছত মই ভাবিলো যে পাৰি উম গতিকে তেনেকে এটা গ্ৰুপ খোলা গ'ল আমাৰ উম এতিয়া গ্ৰুপত আমাৰ এতিয়ালৈকে 300 পাৰ হৈ গ'ল উম মানে বাহিবাদক গতিকে আমি ভাবিছো যে যিদিনা 19 তাৰিখ দাদাৰ মাহিলী সিদিনাখনে আমাৰ এতিয়ালৈকেতো বহুতখিনি বাহিবদকে মানে এটেণ্ড কৰিব অনুষ্ঠানটো হয় গতিকে দাদাৰ মায়াবিনী গীতটো আমি সমাধিস্থলীত গৈ উম আমি মায়াবিনী গীতটো বা এন্ধাৰ হ'ব নোৱাৰো এনেকুৱা ধৰণৰ গীত অ আমি সমাধিস্থলীত বজাম মোটামুটি যদিও মানে 100তকৈ অধিক হ'ব এতিয়া কিমান হ'ব মানে আমি গম পোৱা নাই উম কিন্তু গ্ৰুপত 300ৰ ওপৰত মানুহ হ'ল মানে বাহিবাদক তোমাৰ এতিয়া বৰ্তমানলৈকে গোটেই অসমৰ 300 মান তুমি গোট খোৱালা আৰু মানে লাগিল আৰু বৰ্তমানলৈকে লাগিল আৰু গতিকে সেই চিন্তাটো তেওঁলোকে আহিব খুজিছে নে এতিয়া মাজুলী লখিমপুৰ যোৰহাট উম মানে শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি আছে চবেই বাহিবদক আহিব বিচাৰিছে সকলোৱে আহিব বিচাৰিছে আৰু সকলোৰে পৰা ইমান সঁহাৰি পাইছো বহুত বেছি ভাল লাগিছে আৰু সকলোকে ভাল অ লাগিছে কি চিন্তাটো মই কৰিছিলো আৰু এই হীৰকক ইয়াৰ পৰা বহুত বহুত ধন্যবাদ দিছো কাৰণ জুবিনদাৰ কাৰণে তেওঁ এটা বেলেগ ধৰণৰ কথা চিন্তা কৰিলে কাৰণ জুবিন যিটো দাই তেওঁ আমি ভাবিয়ে পোৱা নাছিলো সেইটো কথা আচলতে মানে জুবিন দাই যিহেতু মানে অলপ মই যেতিয়া জুবিনদাক লগ পাইছিলো আৰু হয় বাঁহী ৰিলেটেড কিছুমান কথা কৈছিল আৰু যে উম উম বাঁহীটো এনেকুৱা এটা বস্তু বহুত টান উম কঠিন মই আজিলৈকে বজাব নোৱাৰিলো উম মই কিন্তু বাকী সকলো ইনষ্ট্ৰুমেণ্ট বজাব জানো কিন্তু মই বাঁহীটো নাজানিলো দাদাই উম এনেকে কৈছিল গতিকে দাদাৰ লগত যিহেতু মোৰ এটা যদিও মই ইমান মানে লগ পোৱা নাছিলো তথাপিও মাজে মাজে পাইছিলো দাদাৰ লগত কথা পাতিছিলো মানে সেইবিলাক অভিজ্ঞতাটো বহুত ভাল অভিজ্ঞতা কিন্তু দাদাৰ বাবে আমি কি কৰিব পাৰিছো 1 নম্বৰ কথা গতিকে আমি দাদাক দিব পৰা আমাৰ বিশেষ শক্তি নাই হয় গতিকে আমাৰ দাদাক মানে কি আমি সংগীতেৰে জীয়াই ৰাখিব লাগিব উম গতিকে মই ভাবিলো এনেকে এটা চিন্তা কৰিব পাৰি নেকি উম গতিকে অসমৰ গোটেই বাহিবদকখিনিয়ে মানে ইমান সহযোগ কৰিছে মই ইয়াৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া অনুষ্ঠানটো হৈ গ'লে আমাৰ বহুত বেছি ভাল লাগিব মানে 19 তাৰিখে আৰু সকলোকে আমি তাত সমাধিত মানে হেৰিও 19 পাকঘৰৰ তাৰিখে ন জৰিয়তে আমি সকলোকে নিমন্ত্ৰণো জনাইছো এই যিটো আমাৰ অক্টোবৰৰ 19 তাৰিখ অক্টোবৰৰ 19 দাদাৰ তাৰিখে মাহিলীত হ'ব এই অনুষ্ঠানটো অক্টোবৰৰ 19 তাৰিখে সেই প্ৰগ্ৰেমটো হ'ব আৰু আপোনালোকে যিসকলে আপোনালোকে তাতে গৈ চাব বিচাৰে যাব তো পাৰিব আপোনালোকে যাব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ হ'ব আৰু বাঁহীৰ সুৰে আমাৰ দেহ মন মানে জোৰাই তোলে তেনেস্থলত জুবিনদাৰ গানৰ সুৰ সেইখিনি সময়ত সকলোৰে বাঁহীত বাজি উঠিব আৰু সেইটোতকে আৰু জানো ধুনীয়া মুহূৰ্ত হ'ব পাৰে তো আৰু মানে খুব ভাল কথা হ'ল লাগিব মই এইখিনিতে আৰু এটা কথা কৈছো মানে আমাৰ উদ্দেশ্যটো মানে অকল গ্ৰুপটোৰ যে বাহিবদকখিনিৰ আমি যিমানখিনি বাহিবদক লৈ গৈছো আমাৰ উম উদ্দেশ্য এইটোৱে নহয় যে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মানে অকল উদ্দেশ্য এইটোৱে নহয় যে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো মানে আমি জুবিনদাৰ সময়ত জুবিনদা ভূপেন উম হাজৰিকাৰ ক্ষেত্ৰত ভূপেন হাজৰিকা মানে আমি চিন্তা কৰিছো এনেকে আৰু আমি আপোনালোকে গমেই পায় মানে আমাৰ মানে বিশেষকে শিল্পী বুলিয়ে কৈছো বাৰু আমি শিল্পী নহয় তথাপিও শিল্পী বুলিয়ে কৈছো যিহেতু আমি এটা কলাৰ লগত জড়িত মানে আমাৰ যেতিয়া আমাৰ মানে কাৰোবাৰ মানে বেমাৰ হয় কিবা মানে উম আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ যাওঁ এইটো সঁচা কথা কিন্তু এইটো হয় হয় আহ, এতিয়া মোৰ গুৰু এতিয়া দীপক দীপক ছাৰে শৰ্মা ছাৰকে বহুত টকাৰ প্ৰয়োজন দীপক শৰ্মা ছাৰ গতিকে আমি যিমান পাৰো সহায় কৰিছো অ আৰু মোৰ গ্ৰুপৰ থ্ৰু মানে আমাৰ যিটো গ্ৰুপ বনাইছো সেইটো থ্ৰুৰে বহুতখিনি সহায় হৈছে আৰু মই ভাবো আগন্তুক যদি কোনোবা বাহিবদক এটাৰ নহওক ভগৱানে নকৰক যদি এনেকুৱা কিবা এটা মানে সমস্যাত পৰে মই ভাবো এই গ্ৰুপটোৰ পৰা মানে বহুত বেছি সহায় হ'ব কমচে কম আমি ইয়াত 300 আছো 300 মানে মেম্বাৰে যদি এতিয়া বৰ্তমান 300 আকৌ আমি ভাবিছো আকৌ বেছি হ'ব উম যদি
যদি মোটামুটি 500 কেও দিয়ে মোটামুটি 1,50,000 টকা। উম, গতিকে মই ভাবো আমাৰ আৰ্থিকভাৱেও মানে আমাৰ বাই খিনি মানে অলপ কমচে কম অলপ ভাল হ'ব আৰু মই ভাবো আৰু এই গ্ৰুপটোৰ বহুত পৰা। বহুত আচলতে হিৰকে বহুত ভাল চিন্তা কৰিছে। আচলতে উঠি অহা যুৱ প্ৰজন্মই যদি এনেকৈ মানে সকলোৰে ইজনে সিজনৰ কথা ভাবি যায়, তেতিয়াহ'লে আমি হয়তো কোনেও চাগে দুৰ্বল নহম। ক'ব গ'লে মানুহে মানুহৰ বাবে আৰু মানুহে আমাৰ এই মানুহৰ বাবে। সেনেকুৱা আৰু আৰু এই যিটো জুবিন দাৰ সমাধি ক্ষেত্ৰত তেওঁলোকে যিটো মানে কৰিবলৈ ওলাইছে, বাঁহীৰ তেওঁলোকে বজাব তাতে। বাই আৰু বাই। ইয়াৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল গোটেই অসমৰ বাঁহী বাদকসকললৈ। আৰু ইয়াৰ পৰাই আমাৰ দীপক ছাৰকো মানে সু আৰোগ্য কামনা কৰিছো। কামনা তেওঁ অতি কৰিছো সোনকালে সুস্থ তেওঁৰ হৈ নিচিনা উঠক। হয়তো বাঁহী বাদক আমাৰ এতিয়া বৰ্তমান নায়েই। নাই অসমত। তো তেনে ক্ষেত্ৰত তেওঁ অতি সোনকালে সুস্থ হৈ উঠক, তেওঁ আকৌ নতুনকৈ বাঁহী বজাব পৰা হওক, তাকে আমি কামনা কৰিছো। আৰু আমি বহুত বাঁহী মানে বজাব হিৰকে আমি শুনিম, কিন্তু তথাপিতো পাকঘৰলৈ আহিছে যেতিয়া আমি বিশেষ একো আয়োজন কৰা নাই, যিহেতু মন বিলাক আমাৰ ভাল নহয়। গতিকে তথাপিতো পাকঘৰ বুলি ক'লেতো কিবা এটা ৰান্ধিব যিহেতু লাগিব, অনুষ্ঠানটো মানে যিহেতু যিহেতু অনুষ্ঠানটো এনেকুৱা পাকঘৰ। পাকঘৰ, গতিকে আহ বনোৱাৰ মানে এনেকুৱা হৈছে বনোৱাৰ ইচ্ছা নাই, উম কিন্তু এতিয়া এনেকুৱা হৈছে মানে নাখালেই নহয় কাৰণে খাই আছো একচুৱেলি। মানে খাবৰ মন নাযায়, কিন্তু সেইটোৱে নাখালেই নহয় আৰু। গতিকে আৰু যিহেতু অনুষ্ঠানটো পাকঘৰ, গতিকে মই বাইদেউ ফোন কৰোঁতে কৈছো, গতিকে আমি বিশেষ ব্যৱস্থা নকৰো বা মন বিলাকো ঠিক নহয়, কাৰো ঠিক নাই। মন বিলাকো কাৰো ঠিক নহয়, আৰু বহুত দিন আমি বন্ধে ৰাখিলো। তথাপিতো এতিয়া আমি ৰান্ধিব লাগিবই যেতিয়া। হিৰকেনো কিনো ৰান্ধিবা, অকনমান দৰ্শকসকলক জনাই দিয়া। বনোৱাত মই পাকৈত নহয়, বাইদেউক মই কৈছো অলৰেডি। হয়, কিন্তু বাইদেউ মোক হেল্পহে কৰিব, মানে কি মানে মই বাইদেউক হেল্প কৰিম, মই বাইদেউ বনাম নেকি? বনাব। মানে কথাটো এনেকুৱা আৰু নাই, ক'ত কি হিৰকে দিব আজি লাগে। বনাব একেবাৰে চিম্পুল ভাৱে। কি আজি বনাবা? আজি পনীৰ পনীৰ মটৰ, একেবাৰে চিম্পুল। আলু মটৰ বইল কৰি থোৱা আছে, অকল হিৰকে বনাব আৰু। মানে মই বনাম, মানে কি হয় নাজানো, কিন্তু তেতিয়াহ'লে কি কেৰাহীখন পাতিয়ে দিওঁ, কথা পাতি থাকো। হিৰক, কেৰাহীটো এইফালে গৰম হৈছে, তেল দিবা নেকি? অলপ তেল দিওঁ, নহ'লে কথাটো বেয়া হৈ যাব। ফুটি কেৰাহী, গোন্ধ আমি মানে লাগিছে। এতিয়া প্ৰথমে মই নাজানো দে, তথাপিও কৈছো আমি এতিয়া পনীৰটো ফ্ৰাই কৰিম অকণমান। হ'বনে? আৰু দিয়া, আৰু অলপ দিম। দিয়া দিয়া, মই কৈ শেষ কম দিয়া। হ'ব। ঘৰত ৰান্ধা নে নাই? একদম অভ্যাস নাই। নাৰান্ধা? আছে মেগী বনোৱাটো আছে, বাকী বনাই বাকী আকৌ বনাই মানে ৰুমত আছিলো গুৱাহাটীত, অ তেতিয়া বনাইছিলো মানে কি কুকাৰৰ ভিতৰত। উম মানে আমি চিম্পুল খানা, আমি এটা বাতিত আমি হেৰি দিওঁ, মানে কি দালি কুকাৰতে কুকাৰতে দি, মানে কি প্ৰথমে যিটো চাউল দিয়ে, চাউলৰ ওপৰত পানীটো দি, তাৰে ওপৰত বাতিটো দি তাৰ ওপৰত দালি দিওঁ। মানে মানে একেবাৰতে মানে দালিও সিজে, ভাতো সিজে। সেই দালিটো আৰু তাৰ পিছত হেৰি কৰি দিওঁ, মানে কি বুলি কয় এইটো, এই তেলত চম্ভাৰ মৰা বুলি কয় নেকি, সেনেকে আমি এইফালে দি সেনেকে দিয়া খাইছিলো আৰু। পনীৰ খিনি। ভয় লাগিছে? বাপৰে বাপ। দি দিয়া। নতুন ৰান্ধনী। নতুন ৰান্ধনী, মই বাইদেউৰ পৰা শিকি আছো। অকমান নিমখ দি দিবা। সেইটো দিয়া, নিমখ ক'ত? অকনমান দি দিয়া। সেইটো লৰাই দিয়া। এইফালে নতুন ৰান্ধনীয়ে পনীৰ ভাজি আছে। আজি আমি মানে নিমখ হ'লেই হ'ল আৰু, যি হয় হ'ব আৰু, উপায় নাই। হ'ব, কথা নাই। অকনমান হালধি দিবা নেকি? হালধি পাৰি। অকমান হালধি দি দিলো কালাৰৰ কাৰণে। হ'ব নেকি লৰোৱাটো? বেছি আকৌ যিহেতু কি বুলি কয় এইটো, ফ্ৰাই হ'লে বস্তু বেয়া হৈ যাব। গতিকে আমি মানে টান হৈ যাব যিহেতু। লৰাই থৈ দিছো। এইফালে পনীৰখিনি উঠাই আছে। ঘৰত কোনে বেছিকে ৰান্ধে? মায়ে? আমাৰ মানে কিবা স্পেচিয়েল থাকে, ভাইটি ৰান্ধে। ভাইটি? সি মানে জানেই ভাল আৰু, ৰান্ধে। খুব ধুনীয়া বনাই। মাংস মানে যিবিলাক বস্তু বনাই আৰু স্পেচিয়েল থাকিলে সিয়ে বনায়। মাহঁতৰ কি বেছি ভাল লাগে? আমাৰ মা মাংসও নাখায়, মাংস নালাৰেই, এ এনেকুৱা টাইপ আৰু। দিয়া, মোক দিয়া। আমি এতিয়া অলপ নাই, এটা মানে শুকান জলকীয়া দি দিছো, তাৰপিছত আমি পিঁয়াজখিনি দিম। এখন লোৱা, ডাইৰেক্ট বাকি দিব পাৰিবা।
নতুন ৰান্ধনি যিহেতু মানে ক'ত অকমান কি ল'ম মানে মই ভাবিব পৰা নাই। নাৰ্ভাছ। এতিয়া ভাজি দিয়া। মানে তেল অপচয় কৰা নাই, মানে যিটো আমি ভাজি ৰাখিছিলো হেৰি কি বুলি কয় পনীৰ, সেই তেলতে আকৌ অকণমান তেল দি আমি এতিয়া পিঁয়াজ দিলো। ভয় খাইছে। ভয় লাগে। বনোৱাচোন আজি, মই সহায় নকৰো তোমাক। আজি তোমাকে দিছো, যি হব হব। বাপৰে বাপ। আজি হিৰকক মই সহায় নকৰো। আজি মানে বাকী মই নাজানো, আমাৰ এই অনুষ্ঠানটোৰ আজি ৰান্ধাটো চাই ৰাইজে মানে অলপ আমোদ পাব বুলি মই ভাবো আৰু, কাৰণ মই নতুন ৰান্ধনি, কি বা কৰি আছে কি বা হয়। ভালে হ'ব দিয়া। বাইদেউ মেইন, মই জাষ্ট হেল্প। নাই মই সহায় নকৰো, মই কৈহে দিম। সেইটোৱে নহয় সহায়। তুমি ঘৰত গৈ বনাই থাকিবা তাৰপিছত। ট্ৰাই কৰিব লাগিব ঘৰত মই। বনাবা, বনাব লাগে, উম, বনোৱাটো এটা ধুনীয়া আৰ্ট ন, বনাব লাগে। মোক দিয়া তাখন। ঘৰত যদি হঠাৎ বনাব লগা হয় তেতিয়া দালি ভাত। এইটো মই যে ক'লো এটা ৰেচিপি এটা দিলো নহয় মই, যে কুকাৰৰ ভিতৰত ভাতটো আৰু এই দালিটো, সেইটোৱে ৰেচিপি আৰু মোৰ চিম্পুল আৰু চিম্পুল। টেনচন নাই। ভাতো হ'ল দালিও হ'ল। এতিয়া আমি আদা নহৰু দিছো, ইয়াত মিক্সিত হেৰি কৰি থোৱা আছে, মানে কি গুড়া কৰি থোৱা আছে। খুন্দনাত কৰিছো দেই, খুন্দনাত কৰিলে মানে বেছি অ সোৱাদ হয়। আচ্ছা আচ্ছা। মিক্সিত না মানে আজিকালি মানে সকলোৱে মিক্সিতে মানে বতে, সেইকাৰণে মই নিজে ভাবিলো ভাবিছা আৰু মিক্সিতে নেকি। খুন্দনাত হলে মানে বস্তুটো বেছি মানে গোন্ধটো থাকি যোৱা হেন পাওঁ মই। আমি এতিয়া অকণমান বিলাহী দি দিছো। বনাই কেনেকুৱা লাগিছে? একদম নতুন এক্সপিৰিয়েঞ্চ, খুব ভাল লাগিছে। আজি প্ৰথম অকণমান নিমখ দি দিওঁ। বনাইছো, আৰু এই বনোৱাটোই কেমেৰা যাব চোৱা। বাপৰে বাপ। চিৰজীৱন থাকি যাব অ আৰু। এইটো চোৱা, নিমখ দিলো, নিমখ দিলে ঠিক মানে কি আছে। হ'ব জানা, বিলাহীখিনি সোনকালে সিজিব। আচ্ছা, তেতিয়া মানে অলপ সোনকালে মানে সিজি যাব। সোনকালে হ'ব। মই অকণমান লগতে শিকাইও দিছো বাৰু, বেচেৰা প্ৰথম ৰান্ধিছে যেতিয়া। আমি এতিয়া দিছো হালধি। মই সহায়কাৰী, মেন ৰান্ধনীৰ হিৰক। মই দিয়ে আছো। আৰু অকণমান দি দিয়া। আৰু আমি এতিয়া দিম মছলা, আৰু ইয়াত আমাৰ চিক্ৰেট মছলা আছে নকওঁ। কিন্তু বাইদেউক মই কৈছিলো আৰু, মানে এনেকুৱা বস্তু কিছুমান দিলে ভাল লাগে। মই বনাই পোৱা নাই, দেখিছিলো, মানে নকওঁ আৰু ইয়াত। এইফালে মটৰ আৰু আলু বইল কৰি থোৱা আছে। মটৰ আৰু কি আলু বইল আমি ইয়াত এতিয়া দি দিছো। মেগী টাইপে হৈছে সঁচাকে। মেগী খাব পাৰিলেহে মানে পাৰা আৰু, কি হয় নাজানো আৰু। হ'ব। এইফালে গৰম পানী আছে, গৰম পানী দি দিছো। নতুন ৰান্ধনীৰ কাৰণে অকণমান সহায়ক হ'ব বুলি। আমাৰ ভাষাত এই আমি আখলি দিছো। আখলি দিছো। সেইটোৱেইটো। এতিয়া লৰাই দিয়া। ইজি। আমি ইয়াত এতিয়া পানী দিলো, এতিয়া উতলি থাকিব লাগিব তেতিয়াহ'লে আমি অকণমান সময়। কথাৰ মাজলৈকে যাওঁ ঠিক ন? আছে। কথাৰ মাজলৈকে যাওঁ, এইফালে উতলি থাকক।